আইফোন মোবাইলবিলাকৰ ৰিয়েল প্ৰাইচটো আসল প্ৰাইচটো এক বেগ চাউলৰ সমানো দাম নহয়। আইফোনৰ দাম আমাৰ ভাৰতত কিয় বেছি, জাপানত কিয় কম? আজি মই আপোনালোকক পৃথিৱীৰ সবতকৈ দামী আইফোনটো দেখুৱাম আৰু সেই আইফোনৰ দামটো শুনাৰ পাছত আপুনি পাগলাই যায়গা, পাগল হৈ যায়গা। নমস্কাৰ অসম। আজিকালিৰ টেকনলজিৰ যুগত মানুহৰ হাতত বেলেগ কিবা বস্তু নাথাকিলেও এটা বস্তু 100% থাকিবই থাকিব আৰু সেয়া হৈছে মোবাইল ফোন। মানুহে ভাত নোখোৱাকৈ 2-3 দিনমান জীয়াই থাকিব পাৰিব, কিন্তু মোবাইলৰ অবিহনে মানুহে 5 মিনিটো জীয়াই থাকিব নোৱাৰে। সেইটো একদম ৰাইট কথা। আপোনালোকে যদি এই ভিডিঅ'টো থাম্বনেল চাই ক্লিক কৰিছে, দেন ইউ হেভ কাম টু দ্য ৰাইট প্লেচ। কিয়নো যোনবিলাক আইফোন মোবাইল আমি 1 লাখ, 1.5 লাখ বা 2 লাখ টকা দি কিনো, আচলতে সেই আইফোন মোবাইলবিলাকৰ ৰিয়েল প্ৰাইচটো, আসল প্ৰাইচটো এক বেগ চাউলৰ সমানো দাম নহয়। যোনবিলাক আইফোন মোবাইল মানুহে কিনি কিনে শ্ব' আপ কৰি থাকে, মানুহক দেখুৱাই থাকে, আচলতে সেই আইফোন মোবাইলবিলাকক জাপানৰ সৰু সৰু কেঁচুৱাবিলাকে চুচু কৰি দিয়ে, খেলনা হিচাপে খেলি থাকে। কিন্তু এতিয়া প্ৰশ্ন হ'ল, আইফোনৰ দাম আমাৰ ভাৰতত কিয় বেছি, জাপানত কিয় কম? ৰ'ব কৈ আছোঁ। আইফোন ইউজাৰসকলে আইফোনৰ বিষয়ে কিছুমান কথা জানি থোৱাটো বহুত দৰকাৰ। যদি আপোনালোকে আইফোন কিনিম বুলি ভাবিছে বা অলৰেডি কিনিলে, দেন এই ভিডিঅ'টো একেবাৰে শেষলৈ চাওক, কাৰণ আজি মই আপোনালোকক আইফোনৰ বিষয়ে কিছুমান আচৰিত ধৰণৰ তথ্য কম, আচৰিত ধৰণৰ ফেক্টছ কম, যিটো শুনাৰ পাছত আপোনাৰ মাথা বেয়া হৈ যাব, আপোনাৰ মাথা নষ্ট হৈ যাব। আজি আমি কথা পাতিম আইফোনৰ দাম আমাৰ ভাৰতত কিয় বেছি, জাপানত কিয় কম। আৰু আপোনালোকে আজিলৈকে আইফোন মোবাইলৰ দাম 1 লাখ, 1.5 লাখ বা 3 লাখ টকা শুনিছে চাগে, কিন্তু আজি মই আপোনালোকক পৃথিৱীৰ সবতকৈ দামী আইফোনটো দেখুৱাম আৰু সেই আইফোনৰ দামটো শুনাৰ পাছত আপুনি পাগলাই যায়গা, পাগল হৈ যায়গা। আৰু আইফোন মোবাইল চাৰ্চ কৰোঁতে কিমান টকা পইচা কাটিং হয়, বহুত ধৰণৰ খেলি মেলি কথা পাতিম। যদি আপোনালোকে এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং এডুকেশ্যন ভিডিঅ' চাবলৈ মন যায়, দেন ইউ কেন ছাবস্ক্ৰাইব টু মাই ইউটিউব চেনেল। তো লেটছ গেট ষ্টাৰ্টেড, চলো। চ' গাইজ, কিছুমান আইফোন আমাৰ ভাৰততে বনোৱা হয়, কিন্তু প্ৰায়ভাগ আইফোন মোবাইলৰ মেনুফেকচাৰিং চাইনাত কৰা হয়। চাইনাত আইফোন মোবাইলৰ মেনুফেকচাৰিঙৰ কাৰণে প্ৰায় 2 লাখজন মানুহে কাম কৰে, 2 লাখজন মানুহে কাম কৰে। আৰু আমাৰ ভাৰতত 2017 চনত আইফোন মোবাইলৰ মেনুফেকচাৰিঙৰ কাৰণে আপেল কোম্পানীয়ে টাটা ইলেক্ট্ৰনিকক ঠিকা দিছিল, কণ্টেক্ট দিছিল। আৰু তাৰ পাছত আমাৰ ভাৰতৰ বেংগলোৰত সবতকৈ ডাঙৰ আইফোন কোম্পানী আছে, য'ত মানুহে আইফোন মোবাইল বনাবৰ কাৰণে 60,000জন মানুহে কাম কৰে। চ' এতিয়া আমি কথা পাতিম আইফোন মোবাইলৰ দাম আমাৰ ভাৰতত কিয় বেছি। চ' আমাৰ ভাৰতত আইফোন মোবাইলৰ দাম হোৱাৰ 2-3টা কাৰণ আছে। প্ৰথম কাৰণটো হৈছে, যিহেতু আমাৰ ভাৰতত আইফোন মোবাইলৰ মেনুফেকচাৰিং বহুত কম হয়, সেইবাবে আইফোন মোবাইলবিলাকক বাহিৰৰ দেশৰ পৰা ইম্পৰ্ট কৰা হয়, অৰ্ডাৰ কৰা হয়। যেতিয়া আমি বাহিৰৰ দেশৰ পৰা যিকোনো বস্তু অৰ্ডাৰ কৰোঁ, তেতিয়া ডেলিভাৰী চাৰ্জ লাগে। ডেলিভাৰী চাৰ্জ হৈছে, যেতিয়া আমি ফ্লিপকাৰ্ট বা এমেজন তেনেকুৱা জেগাৰ পৰা যেতিয়া আমি কিবা বস্তু কাপোৰ চাপোৰ কিনো, তেতিয়া তাত ডেলিভাৰী চাৰ্জ হয়। ডেলিভাৰী চাৰ্জ আপোনালোকে বুজিছে চাগে, যেতিয়া আমি ফ্লিপকাৰ্ট বা এমেজনৰ পৰা যিকোনো বস্তু কিনো, জোতা মোজা হওক, কাপোৰ হওক, যিকোনো যেতিয়া বস্তু কিনো, তেতিয়া ডেলিভাৰী চাৰ্জ লাগে তাত। ঠিক তেনেকৈ আইফোন মোবাইলবিলাক বাহিৰৰ পৰা অৰ্ডাৰ কৰাৰ পাছত, ইনপুট কৰাৰ পাছত তাত 10% চাৰ্জ কাটিং হয়, ডেলিভাৰী চাৰ্জ কাটিং হয়। আৰু তাৰ পাছত কাটিং হয় টেক্স, GST, যিহেতু সেইটো চৰকাৰৰ নিয়মে হয়। মুঠতে ক'বলৈ গ'লে, যেতিয়া আমি আইফোন মোবাইল বাহিৰৰ দেশৰ পৰা অৰ্ডাৰ কৰোঁ, ইনপুট কৰোঁ, তেতিয়া ভাৰতত পোৱাৰ লগে লগে আইফোন মোবাইলৰ টেক্স 60% কাট হৈ যায়। টোটেল ক'বলৈ গ'লে বাহিৰৰ দেশৰ পৰা ইনপুট কৰা, অৰ্ডাৰ কৰা আইফোন মোবাইলবোৰ আমাৰ ভাৰতত পোৱাৰ লগে লগে 60% টেক্স কাটিং হয়। আমাৰ ভাৰতত আইফোন মোবাইলৰ দাম হোৱাৰ প্ৰথম কাৰণটো এইটো। চ' গাইজ, দ্বিতীয় কাৰণটো হৈছে ব্ৰেণ্ড ভেলু বা ফেচ ভেলু। উদাহৰণস্বৰূপে, সলমান খান আৰু আমি একেই মানুহ। সলমান খানৰো 2খন ভৰি আছে, আমাৰো 2খন ভৰি আছে। সলমান খানৰো 2টা চকু আছে, আমাৰো 2টা চকু আছে। কিন্তু সলমান খানৰ এটা ফেচ ভেলু আছে, এটা ব্ৰেণ্ড ভেলু আছে। সেইবাবে যেতিয়া আপোনালোকে সলমান খানক যিকোনো এটা ইভেণ্টত মাতিব, তেতিয়া সি লাখ লাখ টকা, কোটি কোটি টকা চাৰ্জ কৰিব। কিন্তু মোক যদি আপোনালোকে ক'ৰবাত ইভেণ্টত মাতে, তেন্তে আপোনালোকে মোক এটকা দিব জানো? এটকাটো বাদেই দিছোঁ, আপোনালোকে মোক ইভেণ্টত মাতিব জানো? ঠিক তাকে কোৱা হয় ফেচ ভেলু বা ব্ৰেণ্ড ভেলু। ঠিক তেনেকৈ আইফোন আৰু এণ্ড্ৰইড একেই।
আইফোনতো কল কৰিব পাৰে, এণ্ড্ৰইডতো কল কৰিব পাৰে, এণ্ড্ৰইডতো মেছেজ দিব পাৰে আৰু আইফোনতো মেছেজ দিব পাৰে। কিন্তু আইফোনৰ এটা ভেলু আছে, ব্ৰেণ্ড ভেলু আছে, আপেল কোম্পানীৰ এটা ভেলু আছে আৰু বহুত কিছুমান কাৰণ আছে যাৰ বাবে এণ্ড্ৰইডতকৈ মানে আইফোন বেছি দাম বাৰু কৈ আছোঁ ৰ'ব। আৰু গাইজ আইফোন মোবাইল আমাৰ ভাৰতত দাম হোৱাৰ 3 নম্বৰ কাৰণটো হৈছে, তৃতীয় কাৰণটো হৈছে আইফোন মোবাইলৰ কিছুমান ফিচাৰ্ছ, যেনেকৈ আইফোনৰ কেমেৰা কোৱালিটি। আইফোনৰ কেমেৰা কোৱালিটিটো বহুত মানে বেষ্ট, DSLRো পাত্তা নাপায়। চ' আজিকালি প্ৰায়ভাগ ইউটিউবাৰে হওক বা ইনষ্টাগ্ৰামৰ ইনফ্লুৱেঞ্চাৰে হওক, সকলোৱে মানে ৰিলছ বনাবলৈ বা ব্লগ ভিডিঅ' বনাবৰ কাৰণে আইফোন কেমেৰাৰ ইউজ কৰে। আৰু কিছুমানে মোবাইলটো এনেকুৱা লৈ ভাল পায় আৰু আইফোন মই কিনিছোঁ চক, হাই হেল্ল', ফোন নাহিলেও তাৰমানে হাই কি খবৰ তেনেকুৱা মানে কথা পাতি গৈ থাকে মানুহক, যাতে এই আইফোনৰ লগতো দেখা পায় মানে। আৰু কিছুমানে আইফোন মোবাইল কিনি, প্ৰথম আইফোন মোবাইল কিনি মানুহৰ লগত এনেকৈ কথা পাতে, হাই কি খবৰ, ভাত খালেনে, আজিকালি কেনেকুৱা চলি আছে, মানে এনেকুৱা লাগে যে তাৰ আইফোন মোবাইলটো একেবাৰে মানে আপোনাৰ চকুতে ভৰাই দিব, ঠিক তেনেকুৱা তাৰমানে। চ' এয়া হৈছে আমাৰ ভাৰতত আইফোন মোবাইল দাম হোৱাৰ 3 নম্বৰ কাৰণটো। আৰু এইটো একেবাৰে মানে মই ৰিয়েল কথা কৈছোঁ, কিছুমান মানুহে এনেকুৱা কথা পাতে মানে আইফোন দেখুৱাই মানে আপুনি ইয়াত চাই থাকিব লাগিব এনেকৈ, আৰু যেতিয়া সি কথা পাতি থাকিব তেতিয়া আপুনি এনেকৈ চাই থাকিব আৰু খঙো উঠিব, ই মোক দেখুৱাই আছে চা বোলো, ময়ো কিনি আছোঁ ৰ, তেনেকুৱা। এতিয়া কথা হ'ল জাপানত আইফোন কিয় সস্তা আৰু কিমান সস্তা। গাইজ ৰিয়েলি কৈছোঁ, আপোনালোকে যদি মোক বিশ্বাস নকৰে তেন্তে আপোনালোকে নিজে চেক কৰি চাব পাৰে। জাপানত যেনেকুৱাই মোবাইল নহওক, যেনেকুৱাই আইফোন মোবাইল নহওক, অনলি 5,000 টকাৰ পৰা ষ্টাৰ্টিং হয়, মানে 5,000 টকাৰ পৰাহে দাম ষ্টাৰ্টিং হয়। তাৰ কাৰণটো হৈছে জাপানত মোৰ মেনুফেকচাৰিং, মানে জাপানত বহুত বেছি আইফোন মোবাইলৰ মেনুফেকচাৰিং কৰা হয়। সেইবাবে যিমানবোৰ আইফোন মোবাইল জাপানত বনোৱা হয়, সেই গোটেইখিনি বেলেগ বেলেগ দেশলৈ পঠিয়াই দিয়া হয়। যেনেকৈ আমাৰ ভাৰতত হৈ গ'ল, চাইনাত হৈ গ'ল, আমেৰিকাত হৈ গ'ল। যেনেকৈ আমি মানে পুখুৰীত বেছি মাছ থাকিলে খাবলৈ মন নাযায়, ঠিক তেনেকৈ জাপানত বেছি আইফোন মোবাইল বনোৱাৰ কাৰণে তাত মানে আইফোন মোবাইলৰ ভেলু নাই। সেইবাবে কিছুমানে সৰু সৰু কেঁচুৱাবিলাকক খেলিবলৈ দি দিয়ে। যেনেকৈ আমি বজাৰৰ পৰা পুতলা মোবাইলবোৰ কিনি আনি সৰু সৰু কেঁচুৱাবিলাকক খেলিবলৈ দি দিওঁ, ঠিক তেনেকৈ মানে জাপানত আইফোন মোবাইলবিলাকক কেঁচুৱাবিলাকক খেলিবলৈ দি দিয়ে। আৰু শুনিছোঁ কিছুমান কেঁচুৱাটো বহুত খাতাৰনাক থাকে, মানে আইফোন মোবাইলত পেচাব কৰি দিয়ে, চুচু কৰি দিয়ে। আৰু গাইজ এতিয়া মই আপোনালোকক দেখুৱাম পৃথিৱীৰ চবতকৈ দামী আইফোন মোবাইলটো। আপোনালোকে আজিলৈকে 2 লাখ 3 লাখ টকীয়া আইফোন মোবাইল দেখিছে চাগে, কিন্তু এয়া চাওক, এয়া হৈছে পৃথিৱীৰ চবতকৈ দামী আইফোন মোবাইলটো। নাম হৈছে ফেলকন ছুপাৰন'ভা আইফোন 6 পিন ডায়মণ্ড, আৰু ইয়াৰ দাম হৈছে প্ৰায় $48.5 মিলিয়ন, যিটো আমাৰ ইণ্ডিয়ান কাৰেঞ্চিত হয় 4,93,21,991 টকা। কোনে কিনে বাৰু এইবোৰ? আৰু গাইজ এতিয়া চবতকৈ ইণ্টাৰেষ্টিং, আইফোন মোবাইল চাৰ্জ কৰোঁতে কিমান টকা পইচা কাটিং হয়, মানে কিমান টকা কাৰেণ্টৰ বিল কাট খাই যায়। মানে যদি আপোনালোকে নিজৰ আইফোন মোবাইলটো ফুল চাৰ্জ কৰে তেন্তে 20 টকা কাটিং হয়। যদি দিনত 20 টকা হয় তেন্তে মাহে কেইটকা হ'ব আৰু 1 বছৰত কেইটকা হ'ব, নিজে ভাবি চাওক, মাথা একেবাৰে বেয়া হৈ যাব। আৰু এই ভিডিঅ'টো আপোনাৰ মা দেউতাক নেদেখুৱাব, নহ'লে আপোনাৰ আইফোন মোবাইলটো বিকি দিব। থেংক ইউ ছ' মাছ গাইজ, ভিডিঅ'টো একেবাৰে টাইম দি লাষ্টলৈ চোৱাৰ বাবে। আজি মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ যে আমাৰ ভাৰতত আইফোন মোবাইলৰ দাম কিয় বেছি আৰু জাপানত কিয় সস্তা, আইফোন মোবাইল চাৰ্জ কৰোঁতে কিমান টকা কাৰেণ্টৰ বিল কাটিং হয়, আৰু পৃথিৱীৰ চবতকৈ দামী আইফোন মোবাইলটো কোনটো, কিমান দাম, সকলোবোৰ দেখুৱালোঁ। আপোনালোকে যিমানবোৰ আপোনাৰ লগৰ আছে, আইফোন ইউজাৰ আছে, তেওঁলোকক এই ভিডিঅ'টো শ্বেয়াৰ কৰক। আৰু কিছুমানে মোক এতিয়া সুধিব যে আইফোন কিনিব লাগে নে নালাগে। মোৰ এনচাৰটো হৈছে আপোনাৰ ইচ্ছা, আপোনাৰ যি মন যায় তাকে কৰক। কিন্তু এটা কথা সদায় মনত ৰাখিব, যিকোনো বস্তু কিনোতে ভাল লাগে, নতুন অৱস্থাত বহুত ভাল লাগে চলাই কিনে, বাইকেই হওক, গাড়ীয়ে হওক, মোবাইলেই হওক, কিন্তু মেইনটেইন কৰোঁতেহে গম পায় কিমান কষ্ট বুলি। ঠিক আছে, যদি আপোনালোকে হাতী কিনে তেন্তে শিকলিডাল কিনিবই লাগিব, লগত খুৱাব বোৱাব লাগিবই হাতীটোক, হয় নাই? যদি শিকলিডালেদি হাতীটোক নাবান্ধে তেন্তে পলাই যাব হাতীটো। ঠিক তেনেকৈ আপোনালোকে যদি আইফোন মোবাইল কিনে তেন্তে আপোনালোকেতো গম পায়েই চাগে, আইফোন মোবাইলৰ লগত চাৰ্জাৰ নিদিয়ে, চাৰ্জাৰটো এক্সট্ৰাকৈ 2,000, 2,500, 3,000 টকা দি কিনিব লাগিব। টেম্পাৰ গ্লাছৰ দাম কিমান, আইফোনৰ বেক কভাৰ, ফ্ৰণ্ট কভাৰৰ কিমান দাম, মানে মই ক'বলৈ বিচাৰিছোঁ কি অকল বস্তু কিনিলে নহ'ব, মেইনটেইন কৰিব পাৰিব লাগিব। বাকী আপোনালোকে যি মন যায় আইফোন কিনে, যি কিনি থাকক, আপোনালোকৰ পইচা আছে। আৰু বাকী যোনে আইফোন মোবাইল এনেকৈ দেখুৱাই থাকে,
এনেকুৱা দেখাই থাকে তেওঁলোকক এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু আই হোপ গাইজ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে চাগে অলপ হ'লেও ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে চবতকৈ ইম্পৰ্টেণ্ট ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক পুৰা ভাইৰেল কৰি দিয়ক ভাইৰেল